হে গাইজ গুড ইভিনিং সকলোলৈকে। তো কালি ক'ত থাকিলোঁ গম পায়নে? সোণাপুৰ মন্দিৰত। আৰু সেইভাগ মন্দিৰত কালি থকা হ'ল, যিহেতু আমি ৰাতি ৰাইড কৰিছিলোঁ। তো ৰাতি ৰাইড কৰা আপোনালোকক নেদেখুৱালোঁ, কেনেকৈ কৰিলোঁ কি কথা। তো আজি আপোনালোকক দেখুৱাম। এই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। কালি এইভাগ মন্দিৰত থাকিলোঁ। কালি আমি 3:30মান বজাত আহি পালোঁহি, মন্দিৰ বিচাৰি বিচাৰি ইয়াত থাকিলোঁ। যিহেতু কালি বহুত বৰষুণ দিছিলে, সেইকাৰণে কালি বৰষুণ পোৱা নাছিলোঁ। ইয়াত সোমোৱাৰ পিছৰ পৰা বৰষুণ দিলে আৰু চাইকেল বেগ তাত থৈছিলোঁ। তাৰ পৰা আনি তাত গেৰেজত ভৰাই থৈ দিলোঁ। তাৰপিছত আমি কালি ৰাতি ইয়াতে থাকিছিলোঁ, আৰু যিহেতু বৰষুণ দিলে আচাকনি মাৰিলে, সেইকাৰণে ইয়াৰ পৰা ইয়াত থাকিলোঁ। তো কি ক'ব, মানে 10:30 বজাত শুই উঠিলোঁ দিনত, আৰু এনেকৈ শুই উঠি চাহ তাহ খাই ভাত পানী খাই পিনি তো এতিয়া গা পা ধুই এতিয়া যাবলৈ ওলাইছোঁ। আজি ৰাতি ৰাইড কৰিম, ব'লক শেষলৈকে ভিডিঅ'টো চাই থাকক। ব'লক আজি ৰাতি ৰাইড কৰা জাৰ্ণিবোৰ আপোনালোকে চাই দিব। তো এনেকৈ আমি ৰাইড আৰম্ভ কৰি দিলোঁ। তো দুটামান আগত গৈ আছে আৰু দুটামান পিছত আহি আছে। আৰু ইয়াৰ পৰা আমি তেল ডিপু এটা বিচাৰিব লাগে, কাৰণ আমাৰ যিহেতু মোবাইলত চাৰ্জ নাই, চাৰ্জ দিবগৈ লাগে। তো সেইকাৰণে তেল ডিপু যাওঁ। তো গা পা ধুই আহিলোঁ, তাত ধুনীয়া সুবিধা, কিন্তু তাত কাৰেণ্টো নাই, সেইবাবে তো চাৰ্জ দি ল'ব লাগে। তো ব'লক চাৰ্জ দিম। পেট্ৰল পাম্পত আহিলোঁ, আৰু ইহঁতি চাৰ্জ দি ল'লে, ময়ো চাৰ্জ দি ল'লোঁ। আৰু এইফালে হৈছে পেট্ৰল পাম্প, আৰু এতিয়া আমি যাবলৈ লৈছোঁ। তো ব'লক, এতিয়া টাইম হ'ল, আপোনালোকক একবাৰ চেক কৰিছোঁ। তো এতিয়া 8টা বাজিলে, আৰু আমাৰ ৰাইড আৰম্ভ কৰি দিম। চবৰে চাৰ্জ দিয়া হৈ গ'ল। তো ব'লক তেতিয়াহ'লে ৰাইড আৰম্ভ কৰি দিম। তো এনেকৈ আহি পালোঁহি লেজানিয়া, আৰু এইফালে আছে চাইকেলখন, আৰু দাদা এজনে ৰখালে, তো পানী চানী দিলে। আৰু এতিয়া আপোনালোকে টাইম চাওক, এইফালে 8:22, এইফালে 8:22 হ'ল, আৰু এই দাদা এজনে পানী দিলে। তো ধুনীয়াকৈ পানী চানী খালোঁ, আকৌ জাৰ্ণি আৰম্ভ কৰিম। আৰু ৰাতি জাৰ্ণি কৰিলে আপোনালোকক মই ৰাতিৰ এই ৰাস্তা পদূলিবোৰ দেখুৱাই যাব নোৱাৰোঁ, কাৰণ গাড়ী মানে এয়া চাওক, এইটো ছাইডেও আহিব আৰু ৰং ছাইডেও গাড়ী আহে। তো ইয়াৰ মানে অকণমান বেলেগ হয়। তো দেখিছে নহয়, এইটো ছাইডৰ পৰাও আহিব, এইটো ছাইডৰ পৰা আহিব। আমি যদি এইটো ছাইডে যাওঁ, আৰু এই ফ্ৰণ্টৰ ফালৰ পৰাও আহিব। সেইবাবে মানে দিগদাৰ হৈ যায় কেমেৰা উলিয়াবলৈ, আৰু হেণ্ডেল চাইকেলটো ধৰি থাকিব লাগে। আৰু মোৰ বুকুত পিন্ধা ষ্টেণ্ডটো মানে সেইটো অলপমান বেয়া হৈছে। তো কাইলৈ দিনত ঠিক কৰি লওক। তো এইটো কেদাৰনাথত দৰকাৰ হ'ব। তো ধুনীয়াকৈ ভিডিঅ'ও পাই যাব। তো ব'লক এতিয়া আকৌ আগবাঢ়িম। আকৌ এজন দাদাই লগ পাই পিনি আমাক দেখিছে নহয় মিণ্টাৰ দিলে। তো বহুতেই বেছি গৰম, সেইকাৰণে দাদা এজনে ফান্তা দিলে, আৰু আমি গোটেইকেইটাই ফান্তা খাই আছোঁ। তো ফান্তাটো খাই লওঁ, তাৰপিছত আমি ৰাইড আৰম্ভ কৰিম। তো এনেকৈ ঠাণ্ডা চাণ্ডা খাই আহিলোঁ, আৰু এতিয়া এখন মিঠা পান বনাবলৈ লৈছোঁ। আৰু এইফালে মিঠা পান বনি আছে পংকজ ভাই। তো ধুনীয়াকৈ মিঠা পানখন খাই লৈ পিনি আমাৰ ৰাইড আৰম্ভ কৰিম। আৰু সেইফালে চাওক দুটামান গ'লে, তো আমি পানখন বনাই আছে, তো পানখন খাই গৈ আছোঁ। তো এনেকৈ ৰাতি জাৰ্ণি কৰি আছোঁ, আৰু এতিয়া টাইম যদি আপোনালোকে চায়, এইফালে 9:50 হ'ল, আৰু 9:50 আমি আহি আছিলোঁ, আৰু আমি কমেও 30 কিলোমিটাৰ আহিলোঁ। আৰু আজি টাৰ্গেট আছে 60 কিলোমিটাৰ, মানে য'ত এটা মন্দিৰ আছে। তো তাত মন্দিৰত মানে আমাৰ থকা মেলা পাৰ্মিশ্যন ল'লোঁ, কথা পাতি পিনি। আৰু এতিয়া এইফালে চাওক কুচুম্বৰ চাইকেলখন মানে হেৰি হ'ল, চেণ্ডেল ছিগি গ'ল। কি ক'ম, আমি সেইকাৰণে ৰখি দিলোঁ। এতিয়া এখন চাইকেলৰ চেণ্ডেল ছিগি গ'ল। বাকী এতিয়া আমি গোটেইখিনি ৰখি আছোঁ, কি ক'ম, অলপ দেৰি ৰখি আছোঁ। আৰু ইয়াত এনেকৈ আমাৰ ৰাতি জাৰ্ণি হয়। চাওক কিমান ধুনীয়া লাইটিং দিছে নহয়, লাইটিং কিমান ধুনীয়া। আৰু এনেকৈ ইমান ধুনীয়া লাইটিঙত ৰাতি ৰাইড কৰি বহুত বেছি মজা লাগে। তো এনেকৈ আহি এখন হোটেল পালোঁহি, আৰু এইফালে আমাৰ চাইকেলখন থৈছোঁ। তো কুচুম্বৰ চাইকেলখনৰ যিহেতু চেইনডাল ছিগিছিলে, আৰু সেইকাৰণে বান্ধি লৈ পিনি আনিছিলে। তো চাইকেলখন এইখন আছিলে, এইখন বান্ধি লৈ পিনি, আৰু এইখন এনেকৈ কৰি লৈ আনিলে, বহুত দূৰ লৈ আনিলে। আৰু এতিয়া আপোনালোকে টাইম হ'ল 10:30 বাজিলে, আৰু 10:30 বজাত আমি যিহেতু অথনি ভাত খোৱা, আৰু সেইকাৰণে এতিয়া চাহ তাহ কিবা কিবি খাই লওঁ। আৰু খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট, খুব ধুনীয়া এখন হোটেল। আৰু এইফালে ইহঁতি বহি আছে, তো একবাৰ দেখুৱাই দিছোঁ চাওক। ইয়াতে আমি বহি লওঁ, চাহ তাহ খাই লওঁ ধুনীয়াকৈ, গোটেইকেইটা বহি আছে। তো বহি লওঁ বহুত ধুনীয়াকৈ, আৰু এতিয়ালৈকে একো অনা নাই। তো ৰখি আছোঁ, সেইফালে গোটেইকেইটা হাঁহি আছে। তো খাবলৈ ৰখি আছোঁ, এটা মেনু চাই আছে। এতিয়ালৈকে সঠিক ডিচিশ্যন হোৱা নাই কি খাম কি নাখাম। তো বহি আছোঁ, আৰু এতিয়া যি আনে তাকে খাম, ৰখি আছোঁ। বাকী এইফালে ইহঁতি, তো অৱশেষত সিহঁতি কি লয় নাজানো। বাকী আমাৰ এই ডাঙৰীয়াই চিপছ লৈছে আৰু পানী লৈছে। ঐ ডাঙৰীয়া, হেল্ল' ডাঙৰীয়া, কৈ দিয়ক। এতিয়া আমি ঠাণ্ডা ল'লোঁ, পানী দুটা। অঁ, এতিয়া পানী বটল ল'লে, বাকী সিহঁতি কিবা লৈছে, মেগি চেগি লৈছে। কি মই কিন্তু চিনি নাপাওঁ, আপোনাক যদি চিনি পাইছে, জীৱনত কোনোবাই খাইছে, তেনেহ'লে কমেণ্ট কৰিব। এইটো ল'লোঁ 4টা। ঠিক আছে ব'লক, সেই দেখাম আপোনাক। আমি এতিয়া খাওঁগৈ, ঠিক আছে ব'লক। বাকী আমি খাওঁ আৰু আমি যাওঁ। খাওঁ, বাকীকেইটাই মানে কিবা লৈছে, আমি তাতো সংযোগ দিছোঁ।
তো এনেকৈ ধাবাখনত বহি আছিলোঁ আমি গোটেইখিনিয়ে কিবা মেগি চেগি খাবলৈ। তো বাকী কি ক'ব, আমি চিপছ লৈছিলোঁ, বাকী ভাই চিপছ লওঁতে কিবা ইয়াক কম যোৱা চিপছ এটা দিলে ভাই ক'লে অকণমান। আৰে হাৱা যোৱা চিপছ কিয় খাম? তেখেতে কৈছে বোলে আমি কি পইচা দি কিনি অনা নাই নেকি? আৰে আমিওতো পইচা দি কিনিয়ে খাম ন, তো আমি বেয়া বস্তুটো কিয় খাম? সেইটো হাৱা গৈছে, এইটো চিপছটো হেমঠি গ'ল নে যোৱা নাই? গতিকে আমি কিয় খাম সেইটো চিপছ? আপুনি পইচা দি কিনি আনিছে, আপুনি আপোনাৰ মেটাৰটো, আপুনি দোকানী হয়, গতিকে ময়ো এজন দোকানী হয়, মই জানো ন মই বেয়া বস্তুটো মানে কাষ্টমাৰক কিয় খুৱাম, সেনেকুৱা কথা। গতিকে জাগাখিনিতে ক'ত হয় মই মানে জাগাখিনিতে নাম নাজানো, আগত য'ত ধাবা পাম তাত জাগাখিনিতে মই এড্ৰেছ ল'ম, এড্ৰেছ লৈ কিনে এই ধাবাখন বঢ়িয়াকৈ উঠাই দিয়া। এইখন ধাবা মানে আমাৰ অসমৰ পৰা যোন মানুহ ট্ৰেভেলিং কৰে এইখন ধাবাত নোসোমালেই হ'ল খাবলৈ। এটা কথা কি জানেনে, ধাবাখনত বহুত বেছি কাষ্টমাৰ হয় কাৰণে মানে কি জানেনে, য'ত বেছি মানুহ তাৰমানে চবতে তাৰমানে ধৰক আপোনালোকৰ মানে পইচা হৈছে যাৰ বেছি সেইগিলাখানৰ সদায় গৰমটো বেছি, আৰু যাৰ পইচা নাই যোনগিলাখান সৰু সুৰা মানে বিজনেছ চলাই আছে সেইগিলাখানৰ কিন্তু কোনোদিন গৰম নহয়। পাৰিলে আপোনালোকক এনাই খুৱাব বিচাৰে, কিন্তু এগিলাখান গালি ওলাই আহে মুখেৰে, নকওঁ বাৰু একো মই। তো ধুনীয়াকৈ আমি চিপছ খাইছিলোঁ, বাকী আমি মেগি চেগি অৰ্ডাৰ দিছিলোঁ, তো মেগি চেগি নাখাওঁ, তো আগত গৈ আমি খাই আছোঁ। ব'লক আকৌ সিহঁতি আগত গ'ল আৰু আমি কেইটা গৈ আছোঁ। তো এনেকৈ সেইখন ধাবা পাৰ হৈ পিনি আৰু এখন ধাবালৈ আহিছোঁ এতিয়া ভাত ৰুটি খাব, মানে ইহঁতি ভাত খাব, মই ৰুটি খাম। তো যিহেতু মানে ইমান ভোক লগা নাই আৰু ইয়াত ভাতটো মই খাব নোৱাৰোঁ, এই ঘিউ দি বনাই আৰু সেইটো ভাত খাব নোৱাৰোঁ কাৰণে পুৰি অৰ্ডাৰ দিছোঁ। পুৰি মানে কি আৰু শুকান ৰুটি চব্জি এনেকৈ আহিব, ইয়াত কেতিয়াও তেল মৰা নাপায়। তো ইয়াতে খাওঁ লওঁ ধুনীয়াকৈ, বাকী চাইকেলখিনি এনেকৈ লাইন পাতি থৈছোঁ। তো আজি চাহজাহান পুৰলৈকে যোৱা আমাৰ টাৰ্গেট আছে। তো ইয়াৰ পৰা 30 কিলোমিটাৰ মানে যাবই পৰা নাই, চেইনডাল ছিগিলে, তো সেইকাৰণে ঠেলি আহিছে, মানে কি আৰু ঠেলি অহা নাই, এইখন চাইকেল আৰু এইখন চাইকেল লগাই পিনি পূৰা মানে সেইটো ঠেলি আহিছে, মানে এইখন চাইকেলে পূৰা চলাই দিছে আৰু এখন চাইকেল ঠেলি সেনেকৈ আহিছে আৰু ধুনীয়াকৈ। আৰু টাইম লাগিব দিয়কচোন, আমাৰ টাৰ্গেট আছিলে আপোনাৰ 12টা-1 বজাত চাহজাহানপুৰ পোৱাগৈ, কিন্তু এতিয়া আপোনাৰ কেইটা বাজিলে 11:11 হ'ল, আৰু 11:11 হ'ল। তো আপোনাৰ 1, 2, 3টাও বাজি যাব পাৰে, তো কি ক'ব, তো চাহজাহানপুৰ যাম। তো এতিয়া খাই লওঁ। তো এনেকৈ বহুত দেৰি ৰখাৰ পিছত আমাৰ ৰুটি আহিলে, বাকী সিহঁতি ভাত খাই আছে, ভাত খালে আমি ৰুটি খাইছোঁ। চব ইয়াৰ ৰুটিবিলাক চব কেনেকুৱা ৰুটি আৰু চব্জি এইবিলাক আছে, চাটনি আছে আৰু পিঁয়াজ আছে। তো খাই লওঁ, আমি কেইটা ৰুটি খাওঁ, বাকী সিহঁতি ভাত খাইছে। তো এনেকৈ ধুনীয়াকৈ খাই বৈ ল'লোঁ, আৰু যি টান ৰুটি কৈছোঁ নাই, দাঁত চাত বিষ হৈ গ'ল। তো এতিয়া আকৌ আমাৰ জাৰ্ণি আৰম্ভ কৰিছোঁ, ব'লক এতিয়া সিহঁতি ওলাইছে, তো আমি ওলাই যাওঁ, ব'লক গাইজ গৈ থাকোঁ। তো এনেকৈ আহি পালোঁহি এটা পেট্ৰল ডিপু, আৰু এইফালে চাওক পেট্ৰল ডিপু HP পেট্ৰল ডিপু হয়, আৰু ইয়াতে আমাৰ থকা ব্যৱস্থা হৈছে, আৰু এইফালে চাইকেলবিলাক থৈছে, আৰু এইফালে সেই চুকত ট্ৰেইনবিলাক তৰি ধুনীয়াকৈ হোম। আৰু এতিয়া যদি চাওঁ আমাৰ টাইম বাজিলে 2টা বাজিলে, আৰু 2টা বজাত আমি পালোঁ HP পেট্ৰল পাম্প। আজি মন্দিৰ টাৰ্গেট আছিলে, কিন্তু মন্দিৰত নোৱাৰিলোঁ যাব, কাৰণ কুচুম্বৰ ভাগৰ চেইনডাল ছিগিলে বাবে এইফালে দিগদাৰ হৈ যায়। আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ আছিলে, কিন্তু 10 কিলোমিটাৰত মানে এখন চাইকেলে আনখনক ঠেলি নিব নোৱাৰি, সেইবাবে নগ'লোঁ। তো ইয়াতে আমি মানে ইয়াতে থাকিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, তো কাইলৈ লগ পাই আছোঁ, বাই। তো এনেকৈ আহি পাই গ'লি চাহজাহানপুৰৰ যোনটো মন্দিৰ কথা কৈছিলোঁ কালি, সেই মন্দিৰ ভাগত আহি পাই গ'লি। হনুমান মন্দিৰ হয়, খুব ধুনীয়া। আমাক ইয়াত ৰুম দিছে থাকিবলৈ, সেইফালে আছে ৰুমকেইটা, সেইফালে আছে, সেইফালে আছে ৰুম, মজাকৈ দিছে বোলে, ধুনীয়াকৈ আমি গোটেইকেইটা আছোঁ। 8খন বিচনা দিছে ধুনীয়াকৈ থাকিবলৈ, ইয়াত মানে বহুত ধুনীয়া ডিচিপ্লিন। সেইফালে চাওক কিমান ধুনীয়া পৰিৱেশ, সেইফালে হনুমান মন্দিৰ, তো মজা লাগিব, গা পা ধুই দৰ্শন কৰিমগৈ। তো আজি ৰাতি ইয়াত থাকিম। তো মানে ৰাতিপুৱা ডিপুৰ পৰা আহিলোঁ, তাৰপিছত কুচুম্বৰ ভাগৰ চাইকেলখন চেইনডাল ছিগিছিলে যিহেতু ঠিক কৰিলে, আৰু সেই তাত আছে চাইকেলবিলাক ঠিক কৰি তাত ৰাখিছোঁ। তো গধূলি সময়ত মানে ভৰাই দিম, আৰু গেজ আছে ধুনীয়াকৈ ভৰাই দিম। আৰু মন্দিৰ ভাগ আপোনালোকক কাইলৈ কৈ আছোঁ। তো সেই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। আজি গা পা ধুই মানে ৰেষ্ট ল'ম ইয়াত শুই মেলি। তো আজি ৰাতিপুৱাকৈ যিহেতু ওলাই যাব লাগিব, তো সেই ভাগ মন্দিৰ ধুনীয়াকৈ আপোনালোকক দেখুৱাম। তো মজা লাগিব, কি মজা মন্দিৰ, তো তালৈ গ'লে আৰু মজা লাগিব। সেইফালে চাওক পৰিৱেশ চাওক, দৃশ্য চাওক, মজা। আৰু এইফালে আছে, সেইফালে মৌ চবো আছে। তো কি ক'ম, এনেকুৱা মন্দিৰ থাকিলে কিবা এটা ভাল লাগে। তো মজা কাৰণে আপোনালোকক কাইলৈ লগ পাই আছোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি আহিছোঁ, তো বাই।